যে জুবিন গাৰ্গে অসমৰ জাতীয়তাৰ হকে অসমৰ যিবিলাক থলুৱা সংগীত বা গীত নৃত্য আমাৰ সংস্কৃতিৰ সম্ভাৰ যিবিলাক আছিল এইবিলাক জনপ্ৰিয় কৰাৰ কাৰণে তেওঁ গোটেই জীৱন পাঠ কৰি দিছিলে আৰু এজন নিৰ্ভীক শিল্পী আছিলে। আৰু বিশেষকৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়া মহা অধিৱেশনবিলাক হয়, অধিৱেশনথলীত আমাৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা জুবিন গাৰ্গৰ কণ্ঠই গোটেই পৰিৱেশ ভজন জনাই থাকে। অধিৱেশনৰ সেইকেইদিন আমি তালৈ গৈ প্ৰথমে জুবিন গাৰ্গৰ এই ভক্তিমূলক গীতবিলাকে শুনো। তেওঁ বৰগীত গাইছিলে, তেওঁ লোকগীত গাইছিলে আৰু তেওঁ আমাৰ যিবিলাক থিয় নাম, দিহানাম এইবিলাক জনপ্ৰিয় কৰাত জুবিন গাৰ্গৰ বিশেষকৈ আৰু টোকাৰী গীতবিলাক জনপ্ৰিয় কৰাত জুবিন গাৰ্গৰ যথেষ্টখিনি অৰিহণা আছে। আৰু তেওঁ আমাৰ যেনেকৈ গুৰুজনাৰ আদৰ্শবিলাক যেনেকৈ স্মৰণ কৰিছিলে, শংকৰদেৱ গলাগৈ হৈ আমাক নিথিৰ কৰিছে, এই গীতবিলাকে আমাৰ গোটেই ভকত সমাজৰ অসমবাসীৰ হৃদয় স্পন্দিত কৰি সদায় ৰাখিব। আজি জুবিন গাৰ্গৰ এই অকাল আৰু আকস্মিক মৃত্যুত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ, আমি শোকস্তব্ধ হৈ পৰিছোঁ।